নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটীত ভয়ংকৰ ঘটনা। মাত্ৰ 50 টকাৰ বাবে প্ৰাণ গ'ল এজনৰ। গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চলকৰ ঘটনা। মাত্ৰ 50 টকাৰ বাবে এজন যুৱকে এজন লোকক মৰিয়াই হত্যা কৰে। এই ঘটনাই সমগ্ৰ মালিগাঁও অঞ্চলত তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীখন অপৰাধীৰ হাবিলৈ পৰিণত হৈছে। কিছুমান নিকৃষ্ট লোকে সামান্য কথাতে অপৰাধজনিত ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে গুৱাহাটীৰ মালিগাঁৱৰ পৰা, য'ত এজন যুৱকৰ প্ৰহাৰত মৃত্যু হয় এজন লোকৰ। চুলাইগাটীত দুয়োৰে মাজত কাজিয়া সংঘটিত হয় আৰু পাছত এই ঘটনাই জঘন্য ৰূপ লয়। বুধবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ পাছত এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। নিজ দেশৰ নাগৰিকৰ ওপৰতেই বোমা নিক্ষেপ দক্ষিণ কোৰিয়াৰ। দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন যুঁজাৰু বিমানে ভুলবশতভাৱে এটা অসামৰিক অঞ্চলত আত্মবোমা নিক্ষেপ কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত 7জন লোক আহত হয়। উত্তৰ কোৰিয়াৰ চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে পৰীক্ষণৰ সময়ত এখন যুঁজাৰু বিমানে ভুলবশতভাৱে এটা অসামৰিক অঞ্চলত আত্মবোমা নিক্ষেপ কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত 7জন লোক আহত হয়। এই সন্দৰ্ভত বায়ু সেনাই এক বিবৃতি প্ৰদান কৰি কয় যে KF-16 যুঁজাৰু বিমানৰ দ্বাৰা অসামান্যভাৱে নিক্ষেপ কৰা MK-82 বোমা ফায়াৰিং ৰেঞ্জ বোমা নিক্ষেপৰ বাবে নিৰ্ধাৰিত স্থানৰ বাহিৰত পৰে, যাৰ ফলত অসামৰিক ক্ষেত্ৰত বহু ক্ষতিসাধন হয়। উত্তৰ কোৰিয়া সীমান্তৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত থকা স্থানত এই ঘটনা সংঘটিত হৈছে।